ডিফু আৱৰ্ত ভৱনৰ সন্মুখত যোগ পাৰ্কৰ শুভ উদ্বোধন কাকৰ CEM তুলিৰাম ৰখাঙৰ বুধবাৰে পুৱা প্ৰায় 9 বজাত ডিফুৰ আৱৰ্ত ভৱনৰ সন্মুখত আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি অমৃত উদ্যানত নতুন সংযোজন ঘটাই যোগ উদ্যানৰ বন্দী প্ৰজ্বলন আৰু শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰখাঙে। এই উপলক্ষে আয়োজিত উদ্বোধনী সভাৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত নিৰলা ফাংচপিয়ে। ইয়াৰ পাছত আন্তৰ্জাতিক যোগ দিৱসৰ ওপৰত আলোকপাত কৰে আয়ুৰ্বেদিক চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ প্ৰণৱজ্যোতি বৈশ্যই। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰখাঙে যোগৰ জৰিয়তে জনস্বাস্থ্যত সুৰক্ষা আৰু সমাজৰ স্থানৰ ভূমিকা সন্দৰ্ভত সাৰুৱা ভাষণ প্ৰদান কৰে। আনহাতে উদ্বোধনী অনুষ্ঠানত যোগাভ্যাস কৰা হয়। যোগাভ্যাস কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বহু কেইগৰাকী EM, MSc বিধায়কদ্বয় বিদ্যা সিং ইংলেণ্ড দৰ্শিং ৰংহাং, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, বিশিষ্ট কৌতুক অভিনেতা ৰাজীৱ ব্ৰ উপস্থিত থাকে। কাম যোগা পাৰ্ক আজি আমি অফিচিয়েলি ইনগ্ৰেশ্যন কৰা হৈছে। ফৰ দ্য ফাৰ্ষ্ট টাইম আসাম গভৰ্ণমেণ্ট এটা ইণ্ট্ৰডিউচ কৰিছে যে যোগা পাৰ্ক এটা থাকিব লাগে। তাৰ ভিতৰত চিলেক্ট কৰিছে কাৰ্বি আংলং আৰু চিৰাং ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং আমি ইয়াত ডিফু হেডকোৱাৰ্টাৰতে আমি থৈছোঁ আৰু চিৰাং ডিষ্ট্ৰিক্ট তাতে আছে। অল আছামৰ ভিতৰত দুটা এবাৰ প্ৰথমবাৰ কাৰণে যোগা পাৰ্কৰ এটা ইণ্ট্ৰডিউচ কৰাইছে। অসম চৰকাৰৰ পৰা ডেভেলপমেণ্টৰ কাৰণে যোগা কেনেকৈ ধৰণৰ তাত যোগা হল পৰা আৰম্ভ কৰি যোগা কেনেকৈ ইনষ্ট্ৰাক্টৰ গোটেইখিনি অসম চৰকাৰে সেইটো বহন কৰিব। গতিকে আমি ইণ্টাৰনেশ্যনেল যোগা ডে অহা 21 তাৰিখত সেইটো আগতীয়াকৈ আমি সেই কাৰ্যসূচীটো উদ্বোধন কৰা কাৰ্যসূচীটো আমি কৰিছোঁ। অহা 21 তাৰিখে যোগা পাৰ্কতে আমি ইয়াত আমি ইণ্টাৰনেশ্যনেল যোগা ডেটো আমি যে ইয়াতে পাতিম বুলি আমি সিদ্ধান্ত লৈছোঁ। নহ'লে আমি যদি বেছি গৰম হয় নহ'লে ডিফু লাংকুং হাবে মাল্টিপাৰ্পজ অডিটৰিয়াম হল নহ'লে ইনডোৰ ষ্টেডিয়াম সেই দুটা জেগাত আমি তিনিটা জেগাতে আমি বৰ্তমানলৈকে বিচাৰিছোঁ যাতে সকলোৱে যাতে অংশগ্ৰহণ কৰে। কাৰণ যোগা কৰিলে মানুহে নিজৰ স্বাস্থ্য পাতি পৰা আৰম্ভ কৰি সকলো ঠিক থাকে, মনৰ স্থিৰবোৰ থাকে, যি কাম কৰিলে ভাল লাগে যোগা কৰিলে আপোনালোকে কৰিব, ৰিপৰ্টাৰবিলাকক কৰিব, সকলোৱে সহায় যোগিতা কৰিব, আমি একেলগে টিম হিচাপে যোগা কৰিম। হ'ব।